নমস্কাৰ, হেল্ল' এভৰিৱান। অসমীয়া বিজ্ঞাপন চেনেলটোলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। আপোনালোকৰ কাৰণে অতিকৈ গুড নিউজ লৈ আহিছোঁ আৰু তাইৰে বাবে ভাল খবৰ। বহুতখিনি পোষ্ট ওলাইছে আপোনালোকৰ মিনিষ্টাৰী অফ ডিফেন্স নেভিত। ইছ্যু কেণ্ডিডেটছ নেভিত চাকৰি কৰিবলৈ ইচ্ছা কৰা আটাইখিনি কেণ্ডিডেটছৰ এইবাৰ চাকৰি খাটাং। আপোনালোকৰ কোৱালিফিকেশ্যন 10 পাছ হ'লেই হ'ব। 10 পাছ হ'লেও আপোনালোকে এই চাকৰিত এপ্লাই কৰিব পাৰিব। গতিকে ডিটেইলছত গোটেইখিনি মই আপোনালোকক জনাই আছোঁ। আপোনালোকে ভিডিঅ'টো ধৈৰ্য সহকাৰে প্ৰথমৰ পৰা শেষলৈ চাই যাওক। লাইক কমেণ্ট শ্বেয়াৰ কৰিব। লগতে যদি ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চাইছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। চাওক, এইটো হৈছে এডভাৰটাইজ। ক'ত কিমানটা কি পোষ্ট আছে গোটেইখিনি ডিটেইলছত এডভাৰটাইজত দিয়া আছে। চাওক, ইণ্ডিয়ান নেভি ৰিকুৱাৰমেণ্ট 2026 50 অপেনটেক পোষ্ট লাষ্ট ডেট হ'ব আপোনালোকৰ। এইটো হৈছে অক্টোবৰৰ 10 তাৰিখ হ'ব লাষ্ট ডেট। গতিকে ভালেখিনি আপোনালোকৰ ডেট আছে। এইটো হৈছে আগষ্টৰ 11 তাৰিখ, মানে যোৱাকালি এইটো ৰিলিজ দিছে। ইয়াতে ডিটেইলছত চাওক, অৰ্গেনাইজেশ্যন হৈছে ইণ্ডিয়ান নেভি, পোষ্ট নেম এপ্ৰেণ্টিক, টোটেল পোষ্ট 50। এইটো জব লোকেশ্যন হ'ব অল ইণ্ডিয়া, এপ্লাইটো হ'ব অনলাইন। অফিচিয়েল ৱেবছাইট ইয়াতে দিয়া আছে, আপোনালোকে এইটোতো ভিজিট কৰিব পাৰে। ট্ৰেড ৱেজ ভেকেঞ্চি, ট্ৰেড নাম্বাৰ আৰু নাম্বাৰ অফ পোষ্ট। ইলেক্ট্ৰিচিয়ানত আছে 8টা পোষ্ট, ফিটাৰত আছে 5টা, ICTSMত আছে 5টা, ইনষ্ট্ৰুমেণ্ট মেকানিকত আছে 2টা, মেকানিক্সত আছে 2টা, মেকানিক REF আৰু NAC ইয়াত আছে 3টা, মেকানিক ডিজেলত আছে 5টা, PASAA বা COPA আছে 2টা, পিপ ফিটাৰত আছে 3টা, চিপৰাইটত আছে উডত আছে 6টা, ৱেল্ডাৰ গেছ বা ইলেক্ট্ৰিকত আছে 5টা, ইলেক্ট্ৰনিক্স মেচিনত আছে 2টা, চিট মেটেল ৱৰ্কাৰত আছে 2টা। এলিজিবিলিটি ক্ৰাইটেৰিয়াটো চাওক, একেবাৰেই কম কোৱালিফিকেশ্যনত আপোনালোকে এপ্লাই কৰিব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকে 10+, লগতে ITI ফ্ৰম ৰিকগনাইজ বৰ্ড বা ইনষ্টিটিউশ্যন। আপোনালোকে যিকোনো ইনষ্টিটিউশ্যন বা ৰিকগনাইজৰ পৰা 10 পাছ বা ITI পাছ কৰা হ'লেই হ'ব। এজ লিমিট মিনিমাম 18 বছৰৰ পৰা আপোনালোকৰ অফিচিয়েল নটিফিকেশ্যন এইটো 18 বছৰৰ পৰা হ'লেই হ'ল। এপ্লিকেশ্যন ফিজ নো এপ্লিকেশ্যন ফিজ, ঠিক আছে। চিলেকশ্যন প্ৰচেছটো কেনেকুৱা হ'ব? শ্বৰ্ট লিষ্টিং বেছড অন প্ৰিলিমিনাৰী মেৰিট লিষ্ট, মাৰ্কছ ইন 10th প্লাছ ITI আৰু ইণ্টাৰভিউ টেষ্ট 50 মাৰ্কছৰ হ'ব। ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, মেডিকেল এক্সামিনেশ্যন হ'ব, ঠিক আছে। হাউ টু এপ্লাই, আপোনালোকে এপ্লাই কেনেকৈ কৰিব? ভিজিট দ্য অফিচিয়েল ৱেবছাইট, আপোনালোকে ৱেবছাইটটোত ভিজিট কৰিব লাগিব। আজিকালি আপোনালোকে মোবাইলতে এপ্লাই কৰিব পাৰে, গতিকে নিজৰ মোবাইলৰ পৰাই এপ্লাই কৰিব পাৰিব। ভিজিট কৰি লৈ চেক দ্য এপ্ৰেণ্টিক ৰিকুৱাৰমেণ্ট নটিফিকেশ্যনটো আপোনালোকে চেক কৰিব লাগিব। ৰিড ইলিজিবিলিটি কেয়াৰফুলি, আপোনালোকে কি যোগ্যতা অৰ্হতা তাত দিছে আপোনালোকে মনোযোগ সহকাৰে সেইখিনি চাই ল'ব, ঠিক আছে। ফিল দ্য অনলাইন এপ্লিকেশ্যন ফৰ্ম কাৰেক্টলি, আপোনালোকে শুদ্ধভাৱে আপোনালোকে অনলাইন ফৰ্মখন ফিল আপ কৰিব লাগিব। ছাবমিট দ্য ফৰ্ম বিফৰ দ্য লাষ্ট ডেট এণ্ড নোট দ্য এপ্লিকেশ্যন নাম্বাৰ, আপোনালোকে এপ্লিকেশ্যন নাম্বাৰটো মনত ৰাখিব বা লিখি ৰাখিব আৰু ছাবমিট লাষ্ট ডেটৰ আগতে আপোনালোকে ছাবমিট কৰিব। ইয়াতে ইম্পৰ্টেণ্ট ডেটসমূহ দিছে চাওক। অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট 17 আগষ্ট আৰু লাষ্ট ডেট হ'ব 18 অক্টোবৰ, ঠিক আছে। 17 আগষ্টৰ পৰা আপোনালোকৰ ষ্টাৰ্ট ডেট হ'ব আৰু 18 অক্টোবৰ লাষ্ট ডেট হ'ব। পৰীক্ষাটো কেতিয়া অনুষ্ঠিত হ'ব মই আপোনালোকক জনাই দিম। গতিকে আপোনালোকে ভিডিঅ'টো চাই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু যদি লাইক কৰা নাই লাইক কৰক, কমেণ্ট কৰক, বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰক। থেংক ইউ ফৰ ৱাচ।